এয়া চাওক বন্ধু কেজুম ৰিবাই কেনেকৈ আমাক সকলোকে এটি সুন্দৰ ফ্লাইং কিক দেখুৱালে। তেওঁ এখন ফুটছেল গ্ৰাউণ্ড আছে, লগতে এখন ষ্টলো আছে। আৰু এই ফুটছেল গ্ৰাউণ্ডখন ক'ত আছে মই আপোনালোকক কৈ আছোঁ। তেওঁ এই ফুটছেল গ্ৰাউণ্ডখনৰ নাম হৈছে কে ফুটছেল গ্ৰাউণ্ড নাহৰলগুন। আৰু এইখন আছে আপোনাৰ নাহৰলগুনৰ নিগাম কলনী আদি বাপ্তিষ্ট চাৰ্চৰ সন্মুখতে। আৰু এয়া দেখিছে ফাৰ্ষ্ট টাইম মই এনেকৈ ফুটছেলৰ ভিতৰলৈ সোমাই এনেকৈ চালোঁ। ইয়াত চাওক সোমাই দেখিলোঁ মই ইয়াত ল'ৰা ছোৱালী কোনো হেৰি নাই, সকলোৱে নিজৰ বডিটোক এক্সাৰচাইজ মানে বডিটো ফিট ৰাখিবৰ কাৰণে এনেকৈ এঘণ্টা টাইম দিয়ে। আৰু এটা কথা, ইয়াত এটা টীমৰ পিছত আৰু এটা টীম ৰখি থাকে আৰু তেওঁলোকে এঘণ্টাৰ কাৰণে এইটো বুকিং কৰে, মানে আমি এঘণ্টা কৰাৰ পিছত আপোনালোকে এঘণ্টা কৰিব। আৰু এয়া এঘণ্টাৰ চাৰ্জ হৈছে, যদি ইলেক্ট্ৰিচিটি নলয় 1000 ৰুপিজ, যদি ইলেক্ট্ৰিচিটি লয় তেতিয়া 1200 ৰুপিজ। বৰ ধুনীয়া লাগিলে, মই তাত সোমাই দিনত সোমাই চালোঁ, মানে সাংঘাতিককৈ ভাল লাগিলে, মানে এনেকুৱা লাগিলে মনত খেলোঁ খেলোঁ লাগিলে। আৰু সেইদিনা তাতে আমি যেতিয়া তাৰপৰা জিৰৰ পৰা আহি থাকোঁতে যিটো মানে খোৱা বোৱা প্ৰতিভা এটা কৰিলোঁ, তেতিয়া আমি এনেকুৱা লাগিলে ঘপককৈ ইয়ালৈ অহা কথা ওলাই গ'ল। কোনে উলিয়ালে নাজানো, কিন্তু আহি কিনে এনেকুৱা লাগিলে যেন মানে স্বৰ্গতে সোমাই দিলোঁ যেন লাগিছে। বহুত বছৰৰ মূৰত এনেকৈ ফুটবলটো পায় কিক চিক কেইটামান মাৰিলোঁ, মানে গ'ল ভৰালোঁ, কিছুমানটো গ'লৰ বাহিৰতো 1-0 2-0 আঁতৰতো গুচি গৈছে, একো নাই। এয়া চাওক তেওঁলোকে কি সুন্দৰকৈ ফ'ৰ্চ নহ'ব পাৰে কিন্তু পুনত মাৰিব পাৰে। মইতো পাই পিনে নাচি নাচি মাৰিছোঁ আৰু দেখিছে, নাচি লৈছোঁ আৰু, কাৰণ কি ক'ব আৰু, নিজে ফূৰ্তি নিজে ল'ব লাগিব নহয় জানো। যে এয়া চাওক মানে আমি সকলোৱে দিছোঁ টাপ মানে যিমান পাৰোঁ দিছোঁ। আৰু ইয়াত দেখিছে মই উল্টাকৈও দিছোঁ, মানে চব ভাগে দিছোঁ। আৰু ইয়াত দেখিছে আমি কি খাবলৈ আনিলোঁ বাৰু মাজতে হাফ টাইমত, একদম চবেই মকৰ খাম বুলি ভাবিছিলে ন আপোনালোকে, কিন্তু নহয় আকৌ। এইখিনি হৈছে আমাৰ গাড়ীৰ টায়াৰ, যিবিলাক ৰিজেক্ট টায়াৰ সেইবিলাক সৰু সৰুকৈ মানে পাউডাৰ লিখা কৰি দিয়ে মেচিনত। আৰু সেইবোৰ এনেকুৱা ইয়াত দিলে মানে চাগে মোৰ খুব সম্ভৱ মানে গ্ৰাছবোৰ বেণ্ড হৈ নাযাব নেকি। হয় সেইটোৱে হ'ব, আৰুনো কি হ'ব। আৰু এটা হ'ল স্মুথনেছ এটাও আহি যায়, ভাল লাগে। কাৰণ যিসকলে ফুটছেলত সোমাইছে তেওঁলোকে জানেই মই প্ৰথমবাৰৰ বাবে সোমাইছোঁ, সেইকাৰণে মই অকণমান মানে বেছি অনুভৱ কৰিছোঁ আৰু। কাৰণ ধেমাজি মানুহ ন, চব নাজানিব পাৰে, মই তাতে গাঁৱলীয়া মানুহ। আৰু ইয়াত দেখিছে এয়া আমাৰ মাৰ্চেল আৰ্টিষ্ট গ্ৰেণ্ড মাষ্টাৰ আহি গ'ল।